গোপনে 15 দিন পাকিস্তানে ছিলেন গৌরব গগৈ। সম্ভবত ওই সময় নামাজ পড়া শিখে নেন। সেপ্টেম্বরের মধ্যে প্রকাশ্যে আসবে বহু বিস্ফোরক তথ্য। পেহেলগাঁওয়ে জঙ্গি হামলার পর গৌরব পাক সম্পর্ক ইস্যুতে বিস্ফোরক মন্তব্য মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার। অসমৰ এজন সাংসদে 15 দিন সময় ইছলামাবাদত থাকি অহাৰ তথ্য অসম চৰকাৰৰ ওচৰত আছে আৰু এই সংসদজনে পাকিস্তান দূতাবাসৰ লগত তেওঁৰ সম্পৰ্ক ৰাইজৰ সন্মুখত আছে আৰু বহুত কথা পোহৰলৈ আহিব। ছেপ্টেম্বৰ মাহৰ ভিতৰত এজন গৌৰৱী পিতৃৰ সন্তান কেনেকৈ দেশৰ বিৰুদ্ধে যাব পাৰে তাৰ জল পট প্ৰমাণ আমি এক্সপ'জ বুলি নকওঁ, দেশৰ স্বাৰ্থত ৰাইজৰ সন্মুখত আনিব লাগিব। আৰু মই আজিয়ে কৈছোঁ যে 15 দিন ভাৰত চৰকাৰক নোকোৱাকৈ ইছলামাবাদত থাকি অহাৰো আমি প্ৰমাণ পাইছোঁ আৰু বিভিন্ন প্ৰমাণ আমাৰ হাতত আছে। গতিকে মই ভাবোঁ যে তাতেই কিজানি নামাজ পঢ়িব শিকি আহিছে, যি ধৰণে নামাজ পঢ়ে। গতিকে এই গোটেই কথাবোৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি জনতাৰ সন্মুখলৈকে আনিম। পাকিস্তান আমাৰ ডাঙৰ শত্রু। মুখ্যমন্ত্রী আরো বলেন, পাকিস্তান আমাদের বড় শত্রু ঠিকই, কিন্তু দেশের ভেতরে থাকা পাক সমর্থকেরা পাকিস্তানের চেয়েও বড় শত্রু। কিন্তু দেশৰ ভিতৰত থাকি পাকিস্তানৰ গুণগান কোৱাসকল তাতকৈও ডাঙৰ শত্ৰু। এই কথাটো আমি মনত ৰাখিব লাগিব। বাহিৰৰ মানুহজনক দেখিলে গম পাওঁ ই আমাৰ শত্ৰু, কিন্তু নিজৰজনক ঘৰত থাকিলে আমি গম নাপাওঁ এয়া আমাৰ শত্ৰু। যি নহওক, বিভিন্নজনৰ সহায়ত আমি বহু দূৰ আগবাঢ়ি গৈছোঁ। ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ আগতে আমি প্ৰতিবেদন জনতাৰ কি আওতালৈ আহে নাহে সেই সময়ত দেখা যাব। কিন্তু বহুবিলাক প্ৰমাণ আছে আৰু বহুবিলাক বিস্ফোৰক তথ্য ৰাইজৰ সন্মুখলৈ আহিব। মই এছেম্বলিটো কৈছোঁ, পাকিস্তানৰ লগত পৰিয়ালটোৰ সম্পৰ্ক স্পষ্টভাৱে আপোনালোকে দেখা পাব। তাত কোনো বিশ্লেষণৰ কোনো কথাই নাথাকিব। ইট উইল বি ব্ল্যাক এন্ড হোয়াইট। মুখ্যমন্ত্রী যখন পাকিস্তান ইস্যুতে গৌরবকে নিশানা করছেন, ঠিক তখনই সম্পত্তি ইস্যুতে মুখ্যমন্ত্রীকে আক্রমণ জোরহাটের সাংসদের। জাতি মাটি ভেটির কথা বলতো বিজেপি। আজ জেলায় জেলায় জমি কিনেছে তারা। অসমের একটি জেলাকেও তারা বাদ দেয়নি। প্রত্যেকটি জেলায় পরিবারের নামে জমি কেনা হয়েছে। জাতি মাটি ভেটি কোৱা এখন দলে এটাই কাম কৰিলে যে আজি তেওঁলোকৰ মন্ত্ৰী তেওঁলোকৰ নিজৰ ভায়েকৰ নামত পৰিয়ালৰ নামত অসমৰ চাৰিওফালে বিঘাই বিঘাই মাটি কিনিছে। বিঘাই বিঘাৰ মাটি আজি তেওঁলোকৰ মালিক হৈ গৈছে। বসুন্ধৰাৰ নামত আমাৰ গাঁৱৰ দুখীয়া ৰাইজে মাটি পোৱা নাই, কিন্তু আজি তেওঁলোকে নিজৰ ভাই ককায়েক পৰিয়ালৰ নামত অসমৰ ভিতৰত এটা জিলা তেওঁলোকে এৰি দিয়া নাই য'ত তেওঁলোকে মাটি কিনা নাই। এয়া হ'ল বৰ্তমানৰ পরিস্থিতি। গৌরব গগৈ মুখ্যমন্ত্রীকে চ্যালেঞ্জ ছুড়ে বলেন, যত এজেন্সি আছে তাদের তদন্তে নামানো হোক, পাকিস্তানের সঙ্গে তার কি সম্পর্ক আছে তা খুঁজে বের করা হোক, যাতে মানুষ সত্যতা জানতে পারে। ব্যুরো রিপোর্ট, এনকেটিভি বাংলা।